ক্লাছ 9ৰ এটা খুব ইম্পৰ্টেণ্ট চেপ্টাৰ লাইনছ এণ্ড এংগুলছ। ইয়াত তোমালোকে পাবা ভেৰিয়াছ টাইপ অফ লাইনছ, মানে লাইন LINE। লাইন কি? হোৱাট ইজ লাইন? হোৱাট ইজ RAY? ৰেটো কি হয়? লাইন ছেগমেণ্ট কি হয়? লাইন ছেগমেণ্ট মানে কি? হৰাইজণ্টেল লাইন কোনবিলাক মই এতিয়া শিকাম, ভাৰ্টিকেল লাইন কোনবিলাক, ইণ্টাৰছেক্টিং লাইন কোনবিলাক, কোলিনিয়াৰ নট কোলিনিয়াৰ পইণ্ট কোনবিলাক, এইবিলাক লাইন ৰিলেটেড কথা মই শিকাম। এণ্ড এংগুলছ, এংগুলছ আছে ভেৰিয়াছ টাইপ, ষ্ট্ৰেট এংগুল আছে, কমপ্লিট এংগুল আছে, অল্টাৰনেট এংগুল, ভাৰ্টিকেলি অপজিট এংগুল, কৰস্পণ্ডিং এংগুল, এই কথাবিলাকেই শিকাম। ফাৰ্ষ্ট মই লাইনৰ বিষয়ে শিকাইছোঁ। লাইনটো কি হয়? লাইন, এতিয়া লাইন কি একচুৱেলি ডেফিনেশ্যনবিলাক মই লিখি নাথাকোঁ, কৈ দিছোঁ। লাইন ইজ কালেকশ্যন অফ পইণ্টছ হুইচ হেজ অনলি লেংথ। এনেকৈ আমি বহুত পইণ্ট ল'লোঁ। এই পইণ্টবিলাকৰ গোটেই কালেকশ্যনবিলাকেই হ'ল লাইন। অনলি লেংথ আছে, ইয়াৰ লেংথটোহে আছে, ব্ৰেথ আৰু হাইট নাই। লাইনৰ অকল লেংথ আছে। লাইন বুলি ক'লে আমি দুটা এৰ' চাইন দিব লাগিব, দুটা এণ্ড পইণ্টত। এনেকৈও ক'ব পাৰি এই লাইন ইজ এ ষ্ট্ৰেইট পাথ। ষ্ট্ৰেইট বেকা বেকি নহয় আৰু, ষ্ট্ৰেইট হ'ব লাগিব। ষ্ট্ৰেইট পাথ ডেট ইজ এণ্ডলেছ ইন বথ ডাইৰেকশ্যন। এইটো ডাইৰেকশ্যনত ইয়াত এণ্ড হোৱা নাই, এৰ' চাইন দিয়া মানে এইফালে গৈ থাকিব পাৰে। এইফালে এৰ' চাইন দিছোঁ মানে এইফালে এনেদৰে আগবাঢ়ি গৈ থাকিব পাৰে। সেইটো হ'ল লাইন, LINE লাইন। এতিয়া RAY, ৰেটো কি হয়? এ পাৰ্ট অফ এ লাইন উইথ ওৱান এণ্ড পইণ্ট ইজ কল্ড এ ৰে। মই ডেফিনেশ্যনবিলাক লিখা নাই, কৈ দিছোঁ। এটা এণ্ড পইণ্ট আছে আৰু এটা ছাইডতহে এৰ' দিবা, হয় এইটো ছাইডে এৰ' দিবা, নহ'লে এইটো ছাইডে এণ্ড পইণ্ট দি এইটো ছাইডে এৰ' দিব পাৰা। তেতিয়াহ'লে এই বস্তুটো কি বুলি কয়? ৰে, RAY, ৰে। আৰু আমি ৰেটোক যদি আমি AB নাম দি দিওঁ, ধৰি ললোঁ এইটো এ পইণ্টটো A আৰু এ পইণ্টটো হ'ল B, তেতিয়াহ'লে ৰেটো আমি এনেদৰে লিখোঁ AB, এনেদৰে লিখোঁ ৰে AB। আৰু লাইনটো যদি এইটো A হয় আৰু এইটো যদি B হয়, তেনেহ'লে AB লাইনক আমি এনেদৰে লিখোঁ। খুব ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট কথা এইবিলাক। আৰু লাইন ছেগমেণ্ট কি হয়? লাইন SEGMENT, লাইন ছেগমেণ্ট কি হয়? চেপ্টাৰটোৰ নাম লাইনছ এণ্ড এংগুল। লাইনৰ বিষয়ে আমি জানিব লাগিব আৰু এংগুলবিলাকৰ বিষয়ে জানিব লাগিব, তেতিয়া ইজি পাবা। নহ'লে জ্যামিতি জেনেৰেলি টান পায়, এই বেছিক কনচেপ্টবিলাক নথকাৰ কাৰণে। এই বেছিক কনচেপ্টবিলাক ভালকৈ চাই লোৱা। লাইন ছেগমেণ্টটো হ'ল কি? ডেফিনেশ্যনটো মই লিখা নাই, কৈ দিছোঁ। এ পাৰ্ট অফ এ লাইন উইথ টু এণ্ড পইণ্টছ। এই লাইনৰে এডাল লাইনৰে যিকোনো এটা পাৰ্ট আমি কাটি আনি ইয়াত লগাই দিলোঁ। ইয়াত এণ্ড পইণ্ট নাই কিন্তু লাইনৰ, এইফালেও এক্সটেণ্ডেড কৰিব পাৰোঁ, এইফালে আমি এক্সটেণ্ড কৰিব পাৰোঁ। কিন্তু লাইন ছেগমেণ্টৰ এণ্ড পইণ্ট আছে। ৰে দিয়া মানে কি? এইফালে গৈ থাকিব। ইয়াৰ ৰে নাই, টু এণ্ড পইণ্ট আছে। এইফালে এণ্ড পইণ্ট নাই, এইফালে বাঢ়ি গৈ থাকিব পাৰে, ইয়াত কিন্তু এণ্ড পইণ্ট আছে। লাইন ছেগমেণ্ট, সেইকাৰণে এই পাৰ্ট অফ এ লাইন উইথ টু এণ্ড পইণ্টছ ইজ কল্ড লাইন ছেগমেণ্ট। এতিয়া নামটো যদি AB দিওঁ, তেতিয়া আমি লিখোঁ লাইন ছেগমেণ্ট AB। লাইন ছেগমেণ্ট AB আমি এনেদৰে লিখোঁ। ওপৰত এডাল এনেকৈ বাৰ আঁচ এডাল আমি দি দিওঁ। এতিয়া হৰাইজণ্টেল লাইন কোনবিলাক, ভাৰ্টিকেল লাইন কোনবিলাক, পেৰেল লাইন মানে জানা, PARALL, পেৰেল লাইনছ। দুডাল লাইনৰ মাজৰ ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চ আৰু ইয়াৰ ডিষ্টেঞ্চ, এই ডিষ্টেঞ্চবিলাক, দুডাল লাইনৰ ডিষ্টেঞ্চবিলাক যদি যিকোনো পইণ্টতে যদি ছেম হয়, তেতিয়া পেৰেল লাইন বুলি কয়। 3ডাল 4ডাল আমি এনেদৰে লিখোঁ। আৰু এনেকুৱা পেৰেল লাইন এইবিলাক কয় হৰাইজণ্টেল লাইন, HORIZONTAL। আমি যদি এনেদৰে লিখোঁ, এনেদৰে লিখিলে এইবিলাকক কয় ভাৰ্টিকেল, VERTICAL। এইবিলাকো পেৰেল লাইন, এইবিলাকক ভাৰ্টিকেল বুলি কয়, হৰাইজণ্টেল। আৰু ইণ্টাৰছেক্টিং লাইন কাক কয়? ইণ্টাৰছেক্টিং লাইনছ পাইছা তোমালোকে আগতে। ইণ্টাৰছেক্টিং লাইনছটো দুডাল লাইনে যে যিকোনো পইণ্টত কাট কৰে, ইণ্টাৰছেক্ট কৰে, যিকোনো পইণ্টত কাট কৰিলে, ইণ্টাৰছেক্ট কৰিলে, তেতিয়াহ'লে ইণ্টাৰছেক্টিং লাইন বুলি কয়। এতিয়া কোলিনিয়াৰ বা নট কোলিনিয়াৰ পইণ্টছ, মই কোলিনিয়াৰটো শিকাই দিলে নট কোলিনিয়াৰো বুজি পাই যাবা। COLLI
NEAR কোলিনিয়াৰ পইণ্টছ এডাল লাইনত যদি 3টা পইণ্ট থাকে 4টা 5টা 6টা এই পইণ্টবিলাকক কোলিনিয়াৰ পইণ্ট বুলি কয় 2টা 3টা 4টা 5টা 6টা যদি লাইনত থাকে যদি লাইনডালত নাথাকে বেলেগ বেলেগত থাকে তেতিয়া এই পইণ্টবিলাকক কোলিনিয়াৰ পইণ্ট নকয় পইণ্টছ লাইং অন এ ষ্টেট লাইন আৰ কল্ড কোলিনিয়াৰ পইণ্টছ সেইবিলাক মই তোমালোকক পইণ্টছৰ বিষয়ে ক'লোঁ লাইনৰ বিষয়ে ক'লোঁ লাইনছ এণ্ড এংগুল এতিয়া মই তোমালোকক ক'ম এংগুলৰ বিভিন্ন টাইপ আছে লাইনৰ বিষয়ে ক'লোঁ এংগুলছ এতিয়া চাওঁ জাষ্ট বেছিকখিনি দি আছোঁ এইটো তোমালোকে চবেই জানা এইটো যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এই এংগুলটোক কি বুলি ক'ব ৰাইট এংগুল আমি নাম দিব পাৰোঁ ABC এংগুল ABC ইকুৱেল 90 ডিগ্ৰী তেতিয়া এইটোক কয় ৰাইট এংগুল এতিয়া আমি এটা ABC ইয়াত এংগুল ABC গ্ৰেটাৰ দেন 90 ডিগ্ৰী এইটো হৈ গ'ল এইটো পাৰ্টৰ কাৰণে কৈ আছোঁ ABC এংগুলটো 90তকৈ ডাঙৰ আৰু লেছ দেন 180 ডিগ্ৰী তেতিয়া এইটোক কি বুলি কয় অবটিউচ OBTUS অবটিউচ এংগুল আৰু যদি এনেকুৱা হয় ধৰি ল'লোঁ ABC ইয়াত ল'লোঁ এংগুলটো ইয়াত এংগুল ABCটো গ্ৰেটাৰ দেন ইয়াৰ কাৰণে এংগুল ABCটো কেনেকুৱা হ'ল এংগুল ABC গ্ৰেটাৰ দেন 0 ডিগ্ৰী আৰু লেছ দেন 90 ডিগ্ৰী এইটোত গ্ৰেটাৰ দেন 0 আৰু লেছ দেন 90 হ'ল আৰু এইটোত একিউট এংগুল বুলি কয় এইটোক কয় একিউট এংগুল একিউট ANGLE বা এংগুল চিম্বল দিব পাৰা আৰু বাকী এইটোক কি বুলি কৈছে এইটো অবটিউচ এংগুল একিউট এংগুল ৰাইট এংগুল সেইবিলাক গম পালা এতিয়া এডাল ষ্ট্ৰেট লাইন আৰু এই এংগুলবিলাক এণ্টি ক্লকৱাইজ ডিৰেকশ্যনটো এনেদৰে থাকে মানে এইটোত এনেকৈ এণ্টি ক্লকৱাইজ হ'লে পজিটিভ ডিৰেকশ্যন ক্লকৱাইজ হ'লে নিগেটিভ হৈ যায় এডাল ষ্ট্ৰেট লাইনত যিটো এংগুল এইটো 180 ডিগ্ৰী ইয়াৰ মেজাৰমেণ্টটো এইটোক কয় ষ্ট্ৰেট লাইনত থকা এংগুলটো ষ্ট্ৰেট এংগুল আৰু এটা এংগুল ইয়াৰ পৰা আহি পূৰা ইয়ালৈকে এইটো এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত কিমান ডিগ্ৰী হ'লটো 360 ডিগ্ৰী এইটোক কয় কমপ্লিট এইটোক ক'লে ষ্ট্ৰেট এংগুল এইটোক ক'ল কমপ্লিট এংগুল ষ্ট্ৰেট এংগুল কমপ্লিট এংগুল একিউট এংগুল অবটিউচ এংগুল ৰাইট এংগুল ৰিফ্লেক্স এংগুল পাবা তোমালোকে ৰিফ্লেক্স এংগুল পাবা এইটোক কমপ্লিট এংগুল বুলি কয় COMPLET কমপ্লিট এংগুল এইটোক ষ্ট্ৰেট এংগুল এইটো হ'ল ষ্ট্ৰেট এংগুল আৰু এইটোক কয় ৰিফ্লেক্স REFLEX ৰিফ্লেক্স এংগুল ৰিফ্লেক্স এংগুলটো 180তকৈ ডাঙৰ গ্ৰেটাৰ দেন 180 আৰু লেছ দেন 360 ডিগ্ৰী এইটো যদি মই থিটা বুলি ধৰোঁ থিটা গ্ৰেটাৰ দেন 180 ডিগ্ৰী আৰু লেছ দেন 360 ডিগ্ৰী ষ্ট্ৰেট এংগুল এইটো ষ্ট্ৰেট এংগুল এক্সেক্টলি 180 কমপ্লিট এংগুল 360 ডিগ্ৰী ৰিফ্লেক্স গ্ৰেটাৰ দেন 180 আৰু লেছ দেন 360 আৰু এংগুলৰ তোমালোকৰ কথা আছে মই কৈ আছোঁ জাষ্ট এ মিনিট কমপ্লিমেণ্টাৰী এংগুল ছাপ্লিমেণ্টাৰী এংগুল কমপ্লিমেণ্টাৰী এংগুল কাক কয় ইফ সাম অফ টু এংগুল ইজ 90 ডিগ্ৰী দেন ওৱান এংগুল ইজ সেড টু বি কমপ্লিমেণ্টাৰী টু দ্য আদাৰ দুটা এংগুল এইটো ধৰিলোঁ x এইটো ধৰিলোঁ y যদি দুইটাৰে সামটো যদি 90 ইফ x plus y 90 then x is said to be complementary to y or y is said to be complementary to x supplementary দুটা এংগুলৰ সামটো এইটো থিটা এইটো ধৰি লোৱা আলফা সামটো যদি 180 হয় then one angle is said to be supplementary to the other complementary angle supplementary angle straight angle complete angle reflex angle এইবিলাক বুজি পালা এতিয়া মই এটা খুব ইম্পৰ্টেণ্ট কথা কওঁ দুডাল পেৰেল লাইন এডাল ট্ৰান্সভাৰ্চেল এইটো 1 এইটো 2 ইয়াত চাবা এংগুল 1 ইকুৱেল এংগুল 2 আকৌ এইফালে চোৱা সাপোজ দিস ইজ এংগুল 3 আৰু দিস ইজ এংগুল 4
3 আৰু 4 ইকুৱেল angle 3 equal angle 4 similarly suppose this is angle 5 this is angle 6 angle 5 equal angle 6 আকৌ এটো ধৰিলো angle 7 এটো ধৰিলো angle 8 angle 7 equal angle 8 ইয়াত চাবা angle 1 আৰু angle 2 equal বুলি কলো angle 1 angle 2 এডাল ট্ৰান্সভাৰ্সেল বুলি কয় এই দুডাল প্যাৰেলাল লাইন যিডালে কাট কৰে ট্ৰান্সভাৰ্সেলৰ সেম সাইডত থকা একে সাইডত থকা ইকুৱেল angle 1 angle 2 equal ঠিক তেনেদৰে ট্ৰান্সভাৰ্সেলৰ একে সাইডত থকা angle 3 angle 3 আৰু 4 চাবা এডাল ট্ৰান্সভাৰ্সেল সেম সাইডত আছে আকৌ angle 5 আৰু angle 6 এডাল ট্ৰান্সভাৰ্সেলৰ সেম সাইডত আছে angle 5 আৰু angle 6 দুইটা ইকুৱেল 5 equal 6 আকৌ 7 আৰু 8 ট্ৰান্সভাৰ্সেলৰ সেম সাইডত থকা ইকুৱেল angle 7 আৰু 8 ট্ৰান্সভাৰ্সেলৰ সেম সাইডত হয় এটো সাইডত থকা ইকুৱেল angle নহলে এটো সাইডত থকা ইকুৱেল angle এইবিলাকক কয় corresponding 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 angles আৰু ট্ৰান্সভাৰ্সেলৰ বেলেগ বেলেগ সাইডত থকা ইকুৱেল angle 1 equal angle 8 angle 1 equal angle 8 আকৌ angle 3 equal angle 1 আৰু 8 চাবা এডাল ট্ৰান্সভাৰ্সেল বেলেগ বেলেগ সাইডত থকা ইকুৱেল angle 3 আৰু 6 ট্ৰান্সভাৰ্সেলৰ বেলেগ বেলেগ সাইডত আৰু ডিসটেন্স দূৰত থকা ইকুৱেল angle 3 equal angle 6 এইবিলাকক কয় alternate angles এইবিলাক exterior 1 আৰু 8 বাহি ফালে আছে 3 আৰু 6 বাহি ফালে আছে এই কাৰণে কয় exterior alternate angle আকৌ চাবা ট্ৰান্সভাৰ্সেলৰ বেলেগ বেলেগ সাইডত আছে 5 আৰু 4 angle 5 আৰু angle 4 ইকুৱেল কিন্তু ট্ৰান্সভাৰ্সেলৰ বেলেগ বেলেগ সাইডত থকা ইকুৱেল angle তেনেকৈ 7 আৰু 2 ইকুৱেল angle 7 equal angle 2 ট্ৰান্সভাৰ্সেলৰ 7 টো এটো সাইডত আছে 2 টো এটো সাইডত আছে কিন্তু দুইটা ইকুৱেল কিন্তু ইন্টেৰিয়ৰ ভিতৰ সাইডে আছে ইকুৱেল angle ট্ৰান্সভাৰ্সেলৰ বেলেগ বেলেগ সাইডত থকা ইকুৱেল angle কিন্তু আছে ইন্টেৰিয়ৰ এই কাৰণে এইবিলাকক কয় ইন্টেৰিয়ৰ alternate ALTERNATE মই শৰ্টকে লিখিছো ইন্টেৰিয়ৰ alternate angle আৰু এটা বস্তু আছে ভাৰ্টিক্যালি অপোজিট angle কোনবিলাক চোৱা 1 আৰু 7 এটা পইণ্টতে আছে angle 1 equal angle 7 তেনেকৈ angle 3 equal angle 5 angle 4 equal angle 6 তেনেকৈ ৰবাদে 1 7 ৰ লগত 1 7 3 angle 5 angle 3 angle 5 angle 4 angle 6 আৰু angle 2 equal angle 8 এইবিলাক angle কয় ভাৰ্টিক্যালি অপোজিট angle এতিয়া তোমালোকক corresponding angle exterior alternate angle interior alternate angle vertically opposite angle এইবিলাক মই শিকালো এটা লাষ্ট এটা বস্তু শিকাম co-interior angle দুডাল প্যাৰেলাল লাইনক এটা ট্ৰান্সভাৰ্সেলে কাট কৰিলে ট্ৰান্সভাৰ্সেলৰ সেম সাইডত থকা ইন্টেৰিয়ৰ এই angle বেটো হলো 1 এটো 2 angle 1 plus angle 2 equal 180 হয় এটা এটা প্ৰপাৰ্টি আৰু এই angle বিলাকক co-interior angle বোলে angle 1 plus angle 2 তেনেকৈ angle 3 plus angle 4 180 হয় এই 1 আৰু 2 co-interior angle বোলে sum to 180 তেনেকৈ 3 আৰু 4 co-interior angle sum to 180 খুব ইম্পৰ্টেন্ট বস্তু বাৰে বাৰে ভিডিঅ' বিলাক চাবা আৰু দুই এটা বস্তু দিবলৈ থাকি গল পাছত বুজাওতে মই দি দিম